22 এপ্ৰিলত সঁচাকৈ গহনা নেকি অতি প্ৰত্যাশিত এইচএছৰ ফলাফল। যিহেতু ছাত্ৰ ছাত্ৰীসকল ইয়াক লৈ চিন্তিত হৈ পৰিছে, তো মই আপোনালোকক ইয়াৰ চূড়ান্ত খবৰটো জনাই দিব বিচাৰোঁ। ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত বা এই পেজটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব বা ফ'ল' কৰি ৰাখিব। তো আপোনালোকক জনাব বিচাৰোঁ যে এইচএছৰ ফলাফল 22 এপ্ৰিলত দিয়া হ'বনে নাই ইয়াক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই, যিহেতু এই মুহূৰ্তলৈকে বৰ্ডে এইচএছৰ ফলাফলৰ দিন চূড়ান্ত কৰা নাই। তো আপোনালোকে ইয়াক লৈ টেনশ্যন কৰিব নালাগে। এইচএছৰ ফলাফলৰ দিন চূড়ান্ত হ'লেই বৰ্ডৰ পৰা যদি ফলাফলৰ দিন চূড়ান্ত কৰা হয় তেনেহ'লে এই চেনেল বা পেজটোৰ যোগেদি সকলোতকৈ আগতে খবৰটো লাভ কৰিব পাৰিব, যিহেতু এটা অথেণ্টিক চ'ৰ্চৰ সৈতে মোৰ যোগাযোগ আছে। তো ইয়াৰ পৰা মই ইতিমধ্যে কনফাৰ্ম কৰিছোঁ যে এইচএছৰ ফলাফল 22 এপ্ৰিলত কোনো পৰ্যায়তে ঘোষণা কৰা নহয়। ফলাফলৰ দিন চূড়ান্ত হোৱা নাই। ফলাফলৰ দিন চূড়ান্ত হ'লেই আপোনালোকে এই পেজ বা চেনেলৰ যোগেদি সকলোতকৈ আগতে এটা পোষ্টেৰ যোগেদি বা ভিডিঅ'ৰ যোগেদি লাভ কৰিব। তো ইয়াৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিহেতু ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট যোগে জানিব বিচাৰিছে যে ফলাফল দিয়া হ'বনে 22 এপ্ৰিলত। তো আপোনালোকে এই খবৰটো সকলোকে জনাই দিব যে এইচএছৰ ফলাফল 22 এপ্ৰিলত বৰ্ডে ঘোষণা নকৰে। ফলাফলৰ দিন চূড়ান্ত হ'লেই এই চেনেলৰ যোগেদি সকলোতকৈ আগতে খবৰটো লাভ কৰিব পাৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।